যোৰহাটত যুদ্ধংদেহী পৰিস্থিতি দুজন উলংগ বাবাক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি যোৰহাটত যোৱাকালি এটা বিশেষ ধৰ্মই উলিওৱা ধৰ্মীয় শোভাযাত্ৰাত দুজন উলংগ বাবাই অংশগ্ৰহণ কৰিছিল ইয়াৰ পৰিপ্ৰেক্ষিত যোৱাকালি ছচিয়েল মিডিয়াত হোৱা তীব্ৰ প্ৰতিক্ৰিয়াৰ পাছত আজি যোৰহাট জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত যোৰহাটৰ বিভিন্ন দল সংগঠনৰ লগতে মহিলা সংগঠনৰ লগতে যোৰহাটবাসীয়ে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে আৰু আধা ঘণ্টাৰ ভিতৰত উলংগ বাবাক যোৰহাটৰ পৰা বাহিৰ কৰি দিবলৈ জিলা আয়ুক্তলৈ স্মাৰক পত্ৰ প্ৰদান কৰে লগতে যোৰহাটৰ ঠাকুৰবাৰীলৈকে এক প্ৰতিবাদী সমদল বাহিৰ কৰাৰ সময়তে আৰক্ষীয়ে দলটোক মাজবাটতে আগচি ধৰি বাধা প্ৰদান কৰে আৰু বীৰ লাচিত সেনা অসমৰ যোৰহাটৰ সভাপতি আদিত্য পানীফুকন অধিবক্তা হেমেন বৰাকে আদি কৰি কেবাজনো প্ৰতিবাদকাৰীক আটক কৰি থানালৈ লৈ যায় পাছত অধিবক্তা হেমেন বৰাক মুকলি কৰি দিয়ে যদিও মুকলি কৰি দিয়া হোৱা নাই যোৰহাটৰ পৰা ধ্ৰুৱজ্যোতি পাছনিৰ প্ৰতিবেদন আচলতে আজি উঠাব লাগিছিলে কাক উঠাইছে কাক আচলতে এই অসমত হিটলাৰ শাসন চলিছে যি যোৰহাটত কালি যি উলংগ বাবাই ধৰ্মৰ নামত যি আচলতে অভদ্ৰামী কৰিছিলে সেই অভদ্ৰামী আচলতে আমি যোৰহাটবাসী ৰাইজ তথা দল সংগঠনে কোনো কাৰণতে মানি লোৱা নহ'ব ভৱিষ্যতে আমি সকীয়াই দিছোঁ ভৱিষ্যতে যাতে উলংগ বাবাই যোৰহাটত এনে অভদ্ৰামী নকৰে আচলতে কালি দুজন উলংগ বাবা আমাৰ যোৰহাটত আহি দপদপাই লিংগ দেখুৱাই ঘূৰি ফুৰিছে পদপথৰ মাজত তাত কিছুমান অনা অসমীয়া চাই বহুত ভাল পাব পাৰে কিন্তু আমি অসমীয়া হিচাপে অসমীয়া নাৰী হিচাপে আমি আজি লাজ পাইছোঁ আমি প্ৰতিবাদ কৰিছিলোঁ কিন্তু আমাৰ যোৰহাট প্ৰশাসনে তেওঁলোকক ৰক্ষা দি আমাৰ প্ৰতিবাদকাৰীক উঠাই লৈ গৈছে ইয়াৰ আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ অসম পুলিচ যোৰহাট পুলিচ অসম চৰকাৰ আপোনালোকে যদি অসমত অসমীয়াৰ অস্তিত্ব নাইকিয়া কৰি পেলাই তেতিয়াহ'লে অসমীয়া থকা যাতে ভোটবোৰ কাৰো পৰা আশা কৰিছে আপোনালোকে একচুৱেলি যোৰহাটত এটা উত্তেজনা হৈ আছে ইতিমধ্যে ছ'চিয়েল মিডিয়াত জানে ছ'চিয়েল মিডিয়া যোগেদি ভাইৰেল হৈছে যে দুজন উলংগ বাবা লগতে বাবীও আছে বাবী মানে মহিলা আছে তাতে অকণমান কাপোৰ লৈ গতিকে যোৰহাট সভ্যতা সংস্কৃতি চহৰ আমাৰ ল'ৰা ছোৱালী আছে আমাৰ বোৱাৰী আছে আমাৰ বাইদেউ আছে ভণ্টি আছে গতিকে আমি লজ্জিত ধৰ্মৰ নামত ব্যভিচাৰ আমি যোৰহাটত হ'বলৈ নিদিওঁ যোৰহাট সভ্যতা সংস্কৃতি চহৰ ইয়াত শিক্ষিত মানুহ আছে ইয়াত যাৰ যি মন যায় তাকে আমি হ'বলৈ নিদিওঁ তেখেতসকলে ব্যৱসায় কৰিছে আমি আঁকোৱালি লৈছোঁ একেলগে আছোঁ আমি বৃহত্তৰ অসমীয়া জাতি হিচাপে আছোঁ কিন্তু ধৰ্মৰ নামত যদি আমাৰ এই শংকৰ ৰাজনৰ দেশত যদি তেওঁলোকে ব্যভিচাৰ কৰে তাত আমি নিশ্চয় ধিক্কাৰ দিম ধিক্কাৰ দিয়াই নহয় ইয়াত আচলতে কৈছোঁ যে ফিৰিঙতিৰ পৰা খান্দবদা হয় তেওঁলোকে যদি তেনেকুৱা অসভ্য উন্মাদ আচৰণ কৰে কোনোবা কিন্তু দেখিছে কেতিয়াবা উন্মাদ আচৰণ কৰা মানুহ আমাৰো আছে তেওঁলোকৰ যদি কোনোবা লিংগ ছেদ কৰে দায়ী কোনে হ'ব তেওঁলোকৰ লিংগ ছেদ কৰি কোনোবা ভোগদৈথত দলিয়াই দিব পাৰে তাৰ বাবে দায়ী কোন হ'ব তেওঁলোকক পাৰ্মিশ্যন দিলে কোনে কিয় দিলে উলংগভাৱে যাবলৈ পাৰ্মিশ্যন দিয়ে আমি 5জন মানুহ আমি যদি 144 দি 5জন মানুহ গোট খাবলৈ আমি পাৰ্মিশ্যন ল'ব লাগে গতিকে আমি ধিক্কাৰ দিছোঁ গৰিহণা দিছোঁ জিলা প্ৰশাসনক আমি বিশেষকৈ উপায়ুক্ত মহোদয়ক অনুৰোধ কৰিছোঁ যে তেখেতে অতি সোনকালে যোৰহাটৰ পৰা তেখেতক কাপোৰ কানি পিন্ধাই তেওঁলোকক সভ্যতা সংস্কৃতি পিন্ধাই যোৰহাটৰ পৰা আঁতৰাই দিওঁ ইতিমধ্যে 6জন ব্যক্তিক এৰেষ্ট কৰিছে আমাৰ 6জন ব্যক্তিক তেওঁলোক প্ৰতিবাদকাৰী আছিলে প্ৰতিবাদকাৰী একচুৱেলি সকলোৱে যদি প্ৰতিবাদ সকলোকে কৰিলেও আমি বেয়া নাপাওঁ এনেকুৱা কথা কিন্তু মোৰ ঘৰত আজি আচলতে মোৰ নিজৰ খুৰাৰ সকাম খুৰী অকলে আছে তৎসত্ত্বেও আচলতে নিজৰ কাম বন বাদ দি সকাম বাদ দি ইয়ালৈ আহিছোঁ আচলতে মই ভাবিছোঁ মুখা পিন্ধা আমি নাগৰিক নহয় মুখা নিপিন্ধোঁ এই ক্ষেত্ৰত এই কথাটো কৈছোঁ যিসকলে কিন্তু অসমত আন্দোলন কৰিছিলে যিসকলে অসমত চান্দা তুলি তেওঁলোকে আন্দোলন কৰিবলৈ শিকালে সেইসকল কিন্তু আজি অহা নাই তেওঁলোকে চান্দা তুলি চৰকাৰৰ লগত মিলি তেওঁলোকে আমাৰ মাজত বিষবস্ত্ৰ বিয়পাই তেওঁলোকে উঠি ৰজা বহি ৰজা সেইসকলে আজি মন্ত্ৰী মদাগ্ৰহ হ'বলৈ চেষ্টা কৰে গতিকে সেই চান্দা সংস্কৃতি মানুহসকলক ধিক্কাৰ দিছোঁ তেওঁলোককো দৰকাৰ হ'লে উত্তম মধ্যম সুধোৱা হ'ব কোন সংগঠনৰ গম পাইছে ছাত্ৰ সংগঠন য'ৰ পৰা গৈ মন্ত্ৰী হৈছে য'ৰ পৰা গৈ MP হৈছে তেওঁলোকে চান্দা তুলিছে ক'লে লাজ লাগিব বুঢ়া ছাত্ৰ আছে তাত তেওঁলোকে অধিৱেশনৰ নামত লাখ কোটি টকা আহি কৰিছে তেওঁলোকে কি কৰিছে তেওঁলোকে নিজে দামী গাড়ী পিন্ধিছে দামী ৰেবেলৰ ছানগ্লাছ পিন্ধিছে দামী জোতা চুটবুট পিন্ধিছে গতিকে তেওঁলোকক তীব্ৰ গৰিহণা দিছোঁ আজি কোনটো ছাত্ৰ সংগঠনৰ কৰ্মীক এৰেষ্ট কৰিছে কোনটো ছাত্ৰ সংগঠন বুলি নহয় বিভিন্ন দলৰ ছাত্ৰ মুক্তি আছে বীৰ লাচিত সেনা আছে উকিল হিচাপে আমিও আহিছোঁ বিভিন্ন মহিলা সংগঠনো আহিছে গতিকে এইটো ৰাজহুৱা এটা প্ৰতিবাদ এটা প্ৰতীকী প্ৰতিবাদ
আমি কেতিয়াও সংঘাতত লিপ্ত হ'ব বিচৰা নাই আমি কেতিয়াও আৰক্ষীৰ লগত সংঘাতত লিপ্ত হ'ব বিচৰা নাই আমি ব্যভিচাৰৰ বিৰুদ্ধে আমি গণতান্ত্ৰিকভাৱে প্ৰতিবাদ কৰিছোঁ ভৱিষ্যতলৈ কৰি যাম আইন প্ৰক্ৰিয়াৰ মাধ্যমেৰে আমি যোৱা প্ৰচেষ্টা হাতত ৰাখিম ধন্যবাদ আচলতে কিয় ভাষণ দিলাম নাই ইয়াত পঢ়াৰ কথা আছে আৰু বহুত হৈছে অসমীয়া অত্যাচাৰ অসম খিলন দিয়া নাই অসমীয়া ভাষণ বহুত দেখিলোঁ বহুত ভাষণ দেখিলোঁ বহুত ডাঙৰ ডাঙৰ লেকচাৰ মাৰি জাতি কি কৰিছে এতিয়া নকওঁ ক'বলৈ গ'লে বহুত খুব উঠাই উঠিছে কাৰণ অসমীয়াক ঠগিছে অসমীয়াৰ মূল শত্ৰু এতিয়া অসমীয়া হৈ আছে কেইটামান পদক পদনৰ কাৰণে ইয়াত নগাঁও ঘূৰিবলগীয়া হৈছে নগাঁও ঘূৰিব পৰা হৈছে গতিকে অসম কিন্তু অসমীয়া এইটো মানে কৈ দিলোঁ অসমত আজি বেংগলৰ বুলি নগালেণ্ডত লগায় আৰু অধিকাৰ আছে মহাৰাষ্ট্ৰত মাৰাঠীৰ পঞ্জাৱত পঞ্জাৱী অসমৰ অসমীয়া অধিকাৰ লাগিব আৰু অসমৰ খিল ইণ্ডিয়াৰ বৃত্তিবৰ্ষ 1926 চন হ'ব লাগিব ইয়াত খিলন দিয়া বুলিবলৈ হ'লে ব্ৰিটিছৰ আগত টিকি আছিলে সেইকাৰণে খিলন দিয়া ইয়াত অসমীয়াৰ তত্ত্ব চলিব অসমীয়াৰ কৰ্তৃত্ব চলিব সেইমতে ইয়াত চলিব লাগিব ইয়াত মাৰোৱাৰী কৰ্তৃত্বটো চলিব মাৰোৱাৰী শত্ৰু হয় কোন ধৰ্মৰ শত্ৰু হয় গুৰুজনাই কৈছে যে পৰৰ ধৰ্ম কৰি শিকিব লাগে কিন্তু সেইটো অৰ্থ নহয় যে ইয়াত নাগৰ ধৰি ঘূৰি পেলাই গোটেই অপস্কৃতি বিয়াও সেই তেনেকুৱা ধৰণক আমি ডগৰা পুতন দি পাবি চবকে না মই যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996 লগতে 7002537271